সাইটটোত আহিলে আপোনাৰ ওচৰত এই ধৰণৰ এটা প্ৰিফেচ আহিব। ইয়াত আপুনি নিজৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো দি পেলাই লগ ইন কৰিব লাগিব। কিন্তু ইয়াত এটা বস্তু আপুনি এনশ্যোৰ হৈ ল'ব যে ইয়াত যিটো ষ্টেট দিয়া আছে সেই ষ্টেটটো আসাম আছে নে নাই। ইয়াত যদি বেলেগ ষ্টেট থাকে ইয়াত ক্লিক কৰি আসাম এবাৰ দি ল'ব। দিয়াৰ পিছত ইয়াত নিজৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড, যদি আপোনাৰ মোবাইল নাম্বাৰ বা পাছৱৰ্ডটো যদি আপুনি পাহৰি গৈছে তেনেহ'লে ডিফল্ট পাছৱৰ্ড যিটো সেইটো কি সেইটো আপুনি জানি লওক। আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছত ডিফল্ট যিটো পাছৱৰ্ড আপুনি যদি চেঞ্জ কৰা নাই তেনেহ'লে ডিফল্ট পাছৱৰ্ডটো হ'ল সেই মোবাইল নাম্বাৰটো দিয়াৰ পিছত @123 সেইটো হ'ল আপোনাৰ ডিফল্ট পাছৱৰ্ডটো। ঠিক আছে, আৰু যদি আপুনি চেঞ্জ কৰিছিল এতিয়া মনত নাই তেনেহ'লে কনচাৰ্ণ DPMৰ লগত কথা পাতিব, তেখেতে আপোনাৰ পাছৱৰ্ডটো ৰিছেট কৰি দিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ ওচৰত এই ধৰণৰ এটা প্ৰিফেচ আহিব। ইয়াত আপুনি চিম্পলি ইয়াত ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত আপুনি ইয়াত চাব পাৰিব আপোনাৰ গোটেইখন ডিটেইল ইয়াত পাই যাব, আপোনাৰ নেম মোবাইল নাম্বাৰৰ পৰা আৰম্ভ কৰি বাকী সকলোখিনি। আৰু তলত ইয়াত চাব PM পোষণ আৰ্মছ ৰিপৰ্টিং ষ্টেটিষ্টিক্স, তাৰিখটো ইয়াত আহি যাব আৰু আপোনাৰ নিজৰ ক্লাষ্টাৰখন ইয়াত পাই যাব আৰু কিমানখন স্কুল আছে আদি ডিটেইলবোৰ পাই যাব। এতিয়া আপুনি যদি চাব বিচাৰে যে কোনকেইটা স্কুল এতিয়ালৈকে ৰিপৰ্টটো ছাবমিট কৰিছে তেনেহ'লে আপুনি এই ক্লাষ্টাৰ যিটো আছে তলত সেই নেমত ক্লিক কৰি দিব। আপুনি আপোনাৰ ওচৰত এই ধৰণে মান্থলি আৰু ডেইলি যিটো ডাটা সেইটো শ্ব' হৈ যাব স্কুল ৱাইজ। ঠিক আছে, যেইকেইটা আছে এইকেইটা এগেইনষ্টত য়েছ আৰু যেইকেইটা দিয়া নাই এইকেইটা ন' আহি যাব। ঠিক আছে, এতিয়া আমি জানিলোঁ যে আমি নিজে কেনেদৰে স্কুলবিলাকৰ ডেইলি ৰিপৰ্টটো আৰু মান্থলি ৰিপৰ্টটো ছাবমিট কৰিব পাৰোঁ। ডেইলি ৰিপৰ্ট আৰু মান্থলি ৰিপৰ্ট ছাবমিট কৰিব হ'লে আপোনাৰ ওচৰত যিটো আছে অনলাইন ডাটা ট্ৰেনজেকশ্যন ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে ডেইলি যদি দিব বিচাৰে ডেইলি ডাটাটো আপুনি ডেইলি MDMত যাব। ডেইলি MDM ডাটা এণ্ট্ৰিত গুচি গ'লে বা যদি মান্থলিটো চাব বিচাৰে মান্থলিটো পাব আপোনালোকে। তো মই আগত ডেইলিটোত যাওঁ। ডেইলিটোত গ'লে কি পাব, ইয়াত আপোনালোকৰ বিদ্যালয়ৰ নামকেইটা আহি যাব আৰু কোনে কোনে দিছে সেইটোত এগেইনষ্টত ইয়াত ক্লিক মাৰ্ক আহি যাব। চাই আছে না, এই বক্সটোত ক্লিক আহি যাব। যিকেইটা দিয়া নাই এইকেইটাৰ এগেইনষ্টত এই বক্সটো এমটি হৈ আছে। গতিকে ইয়াত আপোনালোকে জানিবলগীয়া এটা কাম আছে, মানে এটা বিষয় আছে, সেইটো হ'ল মানে এইটো এটা সৰু বিষয় যদিও এইটো মানে ভুল হৈ যায়। ইয়াৰ এগেইনষ্টত কি কৰিব চাব, এইখন বিদ্যালয় এতিয়ালৈকে ছাবমিট কৰা নাই। এতিয়া আপুনি যদি অকল ইয়াত যদি সংখ্যাটো যদি ভৰাই দিয়ে, অকল সংখ্যাটো ভৰাই আপুনি যদি ছাবমিট কৰি দিব বিচাৰে তেনেহ'লে সেইটো কোনটো ছাকচেছফুল দেখালেও সেইটো ৰিফ্লেক্ট নহ'ব পৰ্টেলত। ঠিক আছে, সেইকাৰণে আপুনি কি কৰিব, ইয়াত নম্বৰটো দিয়াৰ লগে লগে ক্লিকত আপুনি যিটো বক্স আছে ইয়াত মানে এই ব্লু যাতে আহি যায় তাত এবাৰ ক্লিক কৰি দিব লাগিব বা টিপি দিব লাগিব। ঠিক আছে, আৰু যদি 0 আছে তেনেহ'লে 0 দি পেলাই ৰিজনবিলাক দি দিব। ঠিক আছে, গতিকে এই ধৰণে আপুনি দিব আৰু এই বক্সটো আপুনি মানে ক্লিক নকৰাকৈ এৰি নিদিব, এইটো ক্লিক কৰিবই লাগিব। এইটো কৰি দিয়াৰ পিছত আপুনি ছাবমিট কৰি দিব লাগিব। ঠিক আছে, যেইকেইটা স্কুলৰ ডাটা আপোনাৰ লগত আছে সেইকেইটা আপুনি ফিল আপ কৰি দিলে আৰু ডাটাটো আগত লৈ ল'ব, নহ'লে বাৰ বাৰ এইটো কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। যিয়ে নহওক আপুনি সেই হিচাপত দি দিলে, দি আপুনি কি কৰিব লাগিব, এতিয়া এই ছেভ যিটো আছে এই ছেভত টিপি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত ডেইলি মাষ্টাৰ ছেভ ছাকচেছফুলি, সেইটো ছেভ হৈ গ'ল। এতিয়া যদি আৰু কোনো স্কুল বাকী ৰৈ গৈছে সেইটো আপুনি কৰিব পাৰিব, কৰি আকৌ ছেভ কৰি দিব, সেইটো ছেভ হৈ যাব। ঠিক আছে, এইদৰে আপুনি ডেইলিটো কৰিব। এতিয়া মান্থলিটো কেনেকৈ কৰিব, মান্থলি কৰাৰ কাৰণে আকৌ আপোনাৰ সেই অনলাইন ডাটা ট্ৰেনজেকশ্যনত যাব। ইয়াত গ'লে এই তলত যিটো মান্থলি ডাটা আছে ইয়াত এবাৰ টিপি দিব, মান্থলি ডাটা টিপিব লাগিব। মান্থলি ডাটা টিপি দিলে ইয়াত টিপি দিয়াৰ পিছত কি হ'ব, আপোনাৰ ওচৰত এই ধৰণৰ প্ৰিফেচটো আহি যাব, আপোনাৰ ক্লাষ্টাৰৰ স্কুলবিলাকৰ নাম আহি যাব। আৰু যদি এটাও দিয়া নাই এতিয়ালৈকে গোটেইবিলাকত ব্লেংক আহি যাব, চাব এইবিলাক ব্লেংক আছে। তো এই ক্ষেত্ৰত যদি আপোনাৰতো যদি কোনো এটা স্কুলৰ যদি ডাটা আপুনি দিব বিচাৰে তেনেহ'লে আগৰ নিচিনাকৈ ইয়াত আপুনি নাম্বাৰটো পুট কৰিব, কি নাম্বাৰ মানে টোটাল কিমান এনৰোল সেইটো দিব লাগিব। এদিন যদি আপোনাৰ 50 হয় তো এমাহত কিমানজন
কিমান দিন খুৱাইছে সেইটো ডাটা টিচাৰৰ লগত আছে সেইটো আপুনি কালেকশ্যন কৰি পেলাই ইয়াত আপুনি টাইপ কৰি দিব ইয়াত দিব আৰু তাৰ লগতে আৰু এটা কাম আছে যে এই যেটো পিছফালে যেটো এন এবিলাক আছে ফান্ডস এভেইলেবল আছে নে নাই ফুড গ্ৰেইন এভেইলেবল আছে নে নাই এইবিলাকত কিন্তু আপুনি ইয়েস কৰি দিব লাগিব এইটো দিবলৈ নাপাহৰিব ঠিক আছে এইটো দিয়াৰ পিছত ইয়াত আকৌ বক্সটো সিলেক্ট কৰিব নাম্বাৰটো পুট কৰি দিলে বক্সটো সিলেক্ট কৰি দিলে এই দুটা ইয়েস ইয়েস কৰি দিলে কৰি দিয়াৰ পিছত কি কৰিব আকৌ এই সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব ইয়াত আকৌ সাকসেসফুলি দেখাই দিব গতিকে এই ধৰণে আমি ডেইলি আৰু মান্থলি ডাটাটো সাবমিট কৰিব পাৰো ইয়াৰ পিছত আহিল আমাৰ আৰু কেইবাটাও আমি মানে প্ৰবলেমৰ সন্মুখীন হয় আমাৰ ক্লাষ্টাৰত যেনে ধৰক কোনো এজন টিচাৰ ট্ৰান্সফাৰ হৈ গৈছে বা কোনো এজন টিচাৰ ৰিটায়াৰ হৈ গৈছে সেই টিচাৰজনৰ এতিয়া স্কুলটোৰ যদি এমডিএম ৰিপৰ্ট দিব লগা হয় তেনেহলে নতুন টিচাৰৰ নাম তাত এন্ট্ৰি কৰিব লাগিব তো সেই বা কোনো টিচাৰৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব লাগে গতিকে এই কেইটা প্ৰবলেমৰ সলিউশনৰ কাৰণে আপুনি ক'ত যাব লাগিব এই ইউজাৰ মেনেজমেন্ট যেটো আছে ইয়াত যাব লাগিব ইয়াত গলে এতিয়া যদি আপুনি নতুন টিচাৰৰ নাম এন্ট্ৰি কৰিব বিচাৰে মানে নতুন টিচাৰৰ নাম্বাৰ এই পৰ্টেলত এন্ট্ৰি কৰিব বিচাৰে তেনেহলে এই মেনেজ ইউজাৰ্ছত যাব মেনেজ ইউজাৰ্ছত গলে ইয়াত চাব এড নিউ ইউজাৰ আছে এই এড নিউ ইউজাৰত আপুনি এবাৰ ক্লিক কৰি দিব ইয়াত এবাৰ ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণে আহি যাব এতিয়া আপুনি তেখেতৰ ডেজিগনেশ্যনটো কি দিব আছে প্ৰিন্সিপাল নে সিনিয়ৰ টিচাৰ এমডিএম ইনচাৰ্জ সেল জিওআই এটো যেটো দিব বিচাৰে হেটো আপুনি দি দিব যদি হেড টিচাৰ বা হেড মাস্টাৰ তেনে প্ৰিন্সিপাল দি দিব ঠিক আছে দিয়াৰ পিছত ডিস্ট্ৰিক্ট ব্লক এবিলাক আহি যাব অটোমেটিক আপোনাৰ নিজা ক্লাষ্টাৰটো ইয়াত সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ লগে লগে তলত চাব আপোনাৰ ক্লাষ্টাৰ থকা স্কুল কেইখনৰ নাম ইয়াত আহি যাব আহি যোৱাৰ পিছত এতিয়া কোনখন স্কুলৰ এগেইনষ্টত টিচাৰ আপুনি এড কৰিব বিচাৰে সেইখন স্কুলত আপুনি কি কৰিব লাগিব এবাৰ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত চাব তলত ইউজাৰ নেম আৰু ইউজাৰ নেম লোকাল মোবাইল নাম্বাৰ আদি আহি গৈছে গতিকে ইয়াত আপুনি ইউজাৰ নেম বহাই দিয়ক ইয়াত মানে যিকোনো এটা নিকনেম ইয়াত বহাই দিব পাৰে বা ফাৰ্স্ট নেম বহাই দিব পাৰে মোবাইল নাম্বাৰ অৰ্থাৎ মোবাইল নাম্বাৰ দি দিলে ইমেইল বহাই দিলে আধাৰ নাম্বাৰ এইবিলাক মেন্ডেটৰী নহয় যদি দিব বিচাৰে দিব পাৰে আৰু তলত ল্যাঙ্গুৱেজ ইংলিশ আছে থাকিব দিয়ক আৰু পিছত এই সেভ অপচনত ক্লিক কৰি দিব সেভ হৈ যাব তেতিয়া কি কৰিব পাৰিব যিজন টিচাৰ আপুনি এড কৰিলে তেখেতে যেটো ডেইলি বেসিস যেটো ৰিপৰ্ট দিব এমডিএমৰ হেতু অটোমেটিক ইয়াত ৰিফ্লেক্ট হৈ যাব ঠিক আছে সাবমিট হৈ যাব গতিকে এই ধৰণে আমি নতুন ইউজাৰ এড কৰিব পাৰিম তাৰ লগতে আৰু এটা বস্তু এতিয়া যদি চাওক আগৰ টিচাৰ যিজন ৰিটায়াৰ হৈ গল বা ট্ৰান্সফাৰ হৈ গল এতিয়া তেখেতে বেলেগ স্কুলত গৈছে বা তেখেতে এতিয়া ঘৰত আছে গতিকে সেইজন টিচাৰক যদি আপুনি ডিএক্টিভ কৰিব বিচাৰে তেনলে আপুনি ক'ত যাব লাগিব এই এক্টিভেট আৰু ডিএক্টিভেট যেটো ইউজাৰ আছে তাত যাব এই এক্টিভেট ডিএক্টিভেট ইউজাৰত গলে কি পাব আপুনি আপোনাৰ ক্লাষ্টাৰত থকা স্কুল কেইখনৰ এগেইনষ্টত কোনজন টিচাৰৰ নাম এন্ট্ৰি হৈ আছে হেতু চাব পাৰিব টোটাল এতিয়ালৈকে ঠিক আছে গতিকে এতিয়া যদি আপুনি কোনো এজন টিচাৰক ডিএক্টিভেট কৰিব বিচাৰে তেনে ডিএক্টিভেট এবাৰ ক্লিক কৰি দিব ক্লিক কৰি ৰিজন দি পেলাই হেতু সাবমিট কৰি দিব ডিএক্টিভেট হৈ যাব আৰু যদি কোনো স্কুলৰ এগেইনষ্টত এক্টিভেট কৰিব বিচাৰে তেনে যেটো এক্টিভেট অপচন আছে ইয়াত ৰাইট সাইডত ইয়াত ক্লিক কৰি হেতু এক্টিভেট কৰিব পাৰিব গতিকে এই ধৰে আমি এক্টিভেট আৰু ডিএক্টিভেট কামটো কৰিব পাৰো ক্লাছ লেভেলত ইয়াৰ পিছত ধৰক কোনো এজন টিচাৰৰ মোবাইল নাম্বাৰ চেঞ্জ হৈছে মোবাইল নাম্বাৰ চেঞ্জ কৰিব বিচাৰে তেনলে আপুনি তলত থকা মোবাইল নাম্বাৰ চেঞ্জ অপচনটোত ক্লিক কৰি তেখেতৰ মানে যিকোনো এজন পাৰ্টিকুলাৰ এজন টিচাৰৰ এগেইনষ্টত হেতু কি কৰিব পাৰে মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব তাৰ কাৰণে কি কৰিব ইয়াত যেটো সাৰ্চ অপচন আছে ইয়াত টিপি দিব টিপি দিয়াৰ লগে লগে তলত চাব স্কুল কেইখনৰ নাম আহি গৈছে টিচাৰ কেইখনৰ নাম আহি গৈছে এতিয়া কোনজন টিচাৰৰ নাম্বাৰ আপুনি চেঞ্জ কৰিব বিচাৰে হেতুৰ এগেইনষ্টত যেটো চেঞ্জ নাম্বাৰ দি আছে ৰাইট সাইডত ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে মোবাইল নাম্বাৰ নিউ মোবাইল নাম্বাৰ কোনটো দিব বিচাৰে হেতু অপচনটা আহি যাব দি দিব দি পেলাই সেভ কৰি দিব এটো হৈ যাব গতিকে এইখিনি আমাৰ বেসিক এইখিনিৰ প্ৰবলেম আমি পাই থাকো জেনাৰেলি গতিকে এইবিলাক আমি ইয়াত কৰিব পাৰো ইয়াৰ লগতে আৰু বহুতো তথ্য এইখিনি আমি এই পৰ্টেলৰ জৰিয়তে ডাউনলোড কৰি ল'ব পাৰো আমি এক্সেলত বা আমি প্ৰিন্ট আউটো কৰি ল'ব পাৰিম বস্তুবিলাক ঠিক আছে এদৰে আপোনালোকে মনিটৰিং কৰি ল'ব পাৰিব বাকিখিনি আপোনালোকে জানে গতিকে এইখিনি আপোনালোকক জনাব লগা আছে যদি ভিডিওটো পছন্দ হৈছে যদি ভাল পাইছে তেনে লাইক শেয়াৰ কৰি দিব
নিজৰ কলিগসকলৰ মাজত শ্বেয়াৰটো কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ ধন্যবাদ